নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰুগীয়া বানচ বেছিকৈ বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ আন ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলৰ এইবাৰ আপোনাৰ জুলাই মাহৰ পৰা কিমানকৈ দৰমহা বৃদ্ধি পাব ইয়াকে লৈ এক শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো আমি পোনে আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ চাবিদসকল হয় আপোনালোকে ঠিকেই দেখি আছে যে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বছৰত দুবাৰকৈ তেওঁলোকে দিয়ে মানে মৰুগীয়া বানচ লাভ কৰে বৰ্তমান সময়ত আপোনালোকে 50% যি মৰুগীয়া বানচ লাভ কৰি আছে সেয়া আপোনাৰ জানুৱাৰী মাহৰ পৰা সেয়া কাৰ্যকৰী হৈছেগৈ আনহাতে 2024 চনৰ জুলাই মাহত কৰ্মচাৰীসকলৰ আপোনাৰ মৰুগীয়া বানচ পুনৰ বৃদ্ধি হ'ব কেন্দ্ৰীয় চৰকাৰে বছৰত দুবাৰকৈ মৰুগীয়া বানচ বৃদ্ধি কৰে প্ৰথমটো 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে আৰু এতিয়া দ্বিতীয়টো আপোনালোকৰ অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব সপ্তম দৰমহা আয়োগ মতে আপোনালোকৰ যি দিয়ে বৃদ্ধি সেয়া কৰ্মচাৰীসকলৰ মূল্য বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি সেয়া বঢ়োৱা হয় আশা কৰা গৈছে যে মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মুদ্ৰাস্ফীতিৰ হাৰ 4 পৰা 5% বৃদ্ধি কৰিব পাৰে যদি চৰকাৰে দিয়ে 5% বৃদ্ধি কৰে তেন্তে কৰ্মচাৰীসকলৰ দিয়ে 1 জুলাইত 55% লৈকে বৃদ্ধি হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লগতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 50% মৰুগীয়া বানচ লাভ কৰি আছে আৰু যিটো বৰ্তমান জানুৱাৰী মাহৰ পৰা সেয়া কাৰ্যকৰী হৈছে আৰু এই মৰুগীয়া বানচ আপোনালোকৰ পৰৱৰ্তী বৃদ্ধি পাব অহা জুলাই মাহত আৰু আশা কৰা গৈছে যে এয়া আপোনালোকৰ 5% বৃদ্ধি পাব আৰু অৱশ্যে এয়া আপোনাৰ জুলাই মাহৰ পৰা লাগু হ'ব যদিও সেয়া আপোনালোকে দৰমহাৰ সৈতে লাভ কৰিব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ পৰা সেয়া আপোনালোকে দৰমহাৰ সৈতে পাবলৈ সক্ষম হ'ব আনহাতে যেতিয়া আপোনালোকৰ দিয়ে 50% হৈ গৈ তেতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ আন ভাত্তাসমূহ বৃদ্ধি পায় বিশেষকৈ কৰ্মচাৰীসকলৰ 8টা ভাত্তা বৃদ্ধি পায় আৰু যিহেতু আমাৰ বিশেষকৈ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ সেই 8টা ভাত্তা বৃদ্ধি নাপায় কাৰণে আমি ভিডিঅ'টো ডাঙৰ কৰিবলৈ বিচৰা নাই তথাপিও কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকে X Y আৰু Z কেটাগৰীত তেওঁলোকে হাউচ ৰেণ্ট পায় আৰু সেয়া আপোনাৰ 30% 20% আনহাতে 10% লৈ বৃদ্ধি কৰিবৰ কাৰণে সেয়া আপোনাৰ অনুমোদন জনোৱা হৈছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে যে কৰ্মচাৰীসকলৰ প্ৰগতি দিয়ে 5% লৈকে বৃদ্ধি হ'ব যিটো জুলাইৰ পৰা প্ৰযোজ্য হ'ব আনহাতে আপোনালোকে সেয়া দৰমহাৰ সৈতে লাভ কৰিব ছেপ্টেম্বৰ অক্টোবৰ মাহত আনহাতে আপোনালোকে 2 মাহৰ নাইবা 3 মাহৰ এৰিয়াৰ একেলগে এটা কিস্তিত পাবলৈ সক্ষম হ'ব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ